স্বাগতম জনালোঁ সকলোকে। মই মীনাক্ষীৰ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মাছৰ লগত মই কেনেকৈ তিল বনাইছোঁ তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। তেনেহ'লে আহক পলম নকৰি যাওঁ ভিডিঅ'টোৰ মাজলৈ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আহক। প্ৰথমে দেখিছেনে, এয়া হৈছে জালত লগা মাছ, মাগুৰ মাছ এটা আৰু ভাঙন মাছ এটা। তাতে কেইটামান তিল লৈছোঁ, মানে বিহু বুলি নহয় আৰু ঘৰত থাকিলে মই তৎক্ষণাতে কিবা এটা আইটেম বনাওঁ। তাৰ বাবে লৈছোঁ জালুক, জলকীয়া, নহৰু, তেজপাত আৰু অলপ জিৰা। মাছখিনি খুব ধুনীয়াকৈ ভাজি ল'লোঁ আৰু তিলখিনি ভাজি গুড়ি কৰি ল'লোঁ। তেনেহ'লে আহকচোন। তাৰপিছত এখন কেৰাহী পাতি তাতে মই দুটা তেজপাত, এটা মানে পিঁয়াজ দিছোঁ, দি ধুনীয়াকৈ ভাজিলোঁ। তাতে সোৱাদ অনুসৰি হালধি আৰু নিমখ দিলোঁ আৰু আলু এফালো মই তাতে বইল কৰি থৈছিলোঁ, তাকো দি দিছোঁ। মানে বেছি আলু দিলেও ভাল নালাগিব সেইকাৰণে। আৰু ভাজি হোৱাৰ পিছতে মই তাতে তিলখিনি দি দিলোঁ। তিলখিনি দি সেই আৰু ভাজি থোৱা সেই পেষ্টটো দি অলপ সময় ভাজিলৈ তাতে গৰম পানী দি দিছোঁ আৰু ধুনীয়াকৈ উতলিছে। উতলাৰ পাছতে মই মাছখিনি দি দিলোঁ আৰু খুব ধুনীয়াকৈ উতলি আছে। প্ৰায় 5 মিনিটমান সময় লাগিছে। আপোনালোকৰ কাৰ কাৰ প্ৰিয় হয়? ফাইনেলি মোৰ হৈ গৈছে। এনেকৈ আপোনালোকে বনাইনে? প্লিজ এটা কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰিব। ফাইনেলি মোৰ হৈ গৈছে। চাওকচোন, মোৰ দুপৰীয়া ভাত সাজ ৰেডি হৈ গ'ল। এয়া গুড়া মাছৰ ভাজি, পটল ফ্ৰাই, নেমু আৰু তিলৰ তৰকাৰী। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। তেনেহ'লে আজিলৈ বাই বাই।